মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ দুটা কথা কৈছে। এটা কথা হ'ল যে খিলঞ্জীয়া মুছলমান সদ্যহতে আমি গৰিয়ামৰীয়া দেশী জাতীয় পৰিষদে যিটো দাবী জনাই আছিলোঁ যে গৰিয়ামৰীয়া দেশীসকলক সুকীয়া জৰীপ কৰি পেলাই জনগোষ্ঠীয় মৰ্যাদা প্ৰদান কৰা। এতিয়া মুখ্যমন্ত্ৰীয়ে কালি মুকলিকৈ আহ্বান কৰিছে যে যি ধৰণৰ জাতি জনগণনাৰ কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছে ইয়াত গৰিয়ামৰীয়া দেশী চৈয়দ জলাসকলে সুবিধা লাভ কৰিব পাৰিব। আৰু লগতে তেওঁ এই কথাটোৰ লগতে আৰু এটা কথা কৈছে যে গৰিয়ামৰীয়া দেশীসকলে বা খিলঞ্জীয়া অসমীয়া মুছলমানসকলে প্ৰায় 30% ভোট দিছে এইবাৰ বিজেপিক পঞ্চায়তত। আমাৰ কথাটো হ'ল কি, আমি সদায় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া সদায় আমাৰ কথাবিলাক কৈ আহিছে। আমি আদৰণি জনাইছোঁ মুখ্যমন্ত্ৰীৰ বক্তব্যত আৰু মুখ্যমন্ত্ৰীজনক আমি আস্থাত লৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আস্থাত লৈছোঁ যে গৰিয়ামৰীয়া দেশীৰ সমস্যাবিলাক তেওঁ হৃদয়ংগম কৰিব পাৰিছে